2015 চনত সৰুলাংথা গাঁৱত অম্বা মেচাৰ্ছ অম্বা ষ্ট'ন কেঁচাৰ নামে এটা অবৈধভাৱে ইলিগেলি প্ৰশাসনক মেনেজ কৰি তাৰ গাঁওবুঢ়া তাৰ পঞ্চায়তক মেনেজ কৰি তেওঁলোকে 2 নম্বৰী NOC উলিয়াই এটা কেঁচাৰ মেচিন বহাইছিলে আৰু এই কেঁচাৰ মেচিনটোৰ পৰা যি আচলতে পলিউশ্যন হৈছিলে যি ৰাইজৰ ক্ষয়ক্ষতি হৈছিলে তাৰ পৰিপ্ৰেক্ষিতত ৰাইজে এখন মেমৰেণ্ডাম প্ৰদান কৰিছিলে। মেমৰেণ্ডামখনৰ ভিত্তিত 23 ফেব্ৰুৱাৰী 2023 তাৰিখে প্ৰশাসনে তদন্ত কৰি মেচিনটো বন্ধ কৰি দিয়ে আৰু আমি এটা দেখিছোঁ যে পুনৰ মেচিনটো চলাবলৈ মালিকপক্ষই উঠি পৰি লাগিছে। অসম চৰকাৰে 2013 চনত এখন গেজেট নটিফিকেশ্যন উলিয়াইছিলে দ্য আছাম ষ্ট'ন কাছাৰ এষ্টাব্লিছমেণ্ট এণ্ড ৰেগুলেশ্যন ৰুলছ। এই ৰুলছখন সম্পূৰ্ণৰূপে ভায়োলেট কৰি এই মালিকপক্ষটোৱে আচলতে প্ৰশাসনৰ একাংশ বিষয়াক মেনেজ কৰি পুনৰ মেচিনটো চলোৱাৰ যোজা কৰিছে। আপোনালোকে চাই দেখিব যে ইয়াৰ আগৰ যিগৰাকী CTC আছিলে তেওঁ চক্ৰ বিষয়াগৰাকীক নিৰ্দেশ দিছিলে যে ৰাইজৰ তাতে শুনানি ল'ব লাগে, ৰাইজৰ মত ল'ব লাগে আৰু এই মেচিনটো বৈধ নে অবৈধ এটা ৰিপৰ্ট দিব লাগে। কিন্তু আমি দেখিলোঁ যে ইয়াৰ আগৰ CTC গৰাকীয়ে যিটো আচলতে নিৰ্দেশনা দিছিলে আমাৰ চক্ৰ বিষয়াগৰাকীলৈ, সেই চক্ৰ বিষয়াগৰাকীয়ে কোনো ধৰণৰ মত নোলোৱাকৈ ৰাইজৰ শুনানি নোলোৱাকৈ পুনৰ আচলতে চলাবলৈ অনুমতি দিয়া পৰিলক্ষিত হৈছে। গতিকে আমি খুব স্পষ্ট ভাষাৰে ক'ব খুজিছোঁ এই ইলিগেল কেঁচাৰ মেচিনটো, যিটো কেঁচাৰ মেচিনে ৰাইজৰ বিস্তৰ ক্ষতি সাধন কৰিছে। তাতে এখন কাষতে স্কুল আছে, স্কুলখনত ছাত্ৰ ছাত্ৰীয়ে ভালদৰে পাঠদান কৰিব নাই, তাত ছাউণ্ড পলিউশ্যন হৈছে। তাতে খেতি মাটিত সম্পূৰ্ণ আচলতে তাৰ পৰা যি ধূলি নিৰ্গত হয় খেতি কৰিব নোৱাৰা হৈছে, তাতে পানী নোহোৱা হৈছে। গতিকে আমি খুব স্পষ্ট ভাষাৰে কৈছোঁ যে চৰকাৰৰ এই যি গেজেট নটিফিকেশ্যন অৱমাননা কৰা, ৰাইজক হাৰাশাস্তি কৰা এই অবৈধ মেচিনটো বন্ধ হ'ব লাগে আৰু যদি বন্ধ নকৰে আমি CTC ডাঙৰীয়াক খুব স্পষ্ট ভাষাৰে কৈছোঁ, যদি বন্ধ নকৰে আৰু আমি এসপ্তাহ সময় আমি তদন্তৰ কাৰণে আমি আগবঢ়াই দিছোঁ। যদিহে এসপ্তাহৰ ভিতৰত এই মেচিনটোৰ আচলতে সম্পৰ্কে যদিহে তেওঁলোকে তদন্ত কৰি তদন্ত প্ৰতিবেদন দাখিল নকৰে, যদিহে মেচিনটো বন্ধ নকৰে, তেন্তে আমি ৰাইজে সিদ্ধান্ত লৈছোঁ যে এই অবৈধ মেচিনটো আমি ৰাইজে বন্ধ কৰি দিবলৈ বাধ্য হ'ম আৰু আমি তীব্ৰ গণতান্ত্ৰিক প্ৰতিবাদী কাৰ্যসূচী এই CTC কাৰ্যালয়ৰ সন্মুখত আৰু ষ্ট'ন কেঁচাৰৰ সন্মুখত আমি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ'ম। হয়, আমাৰ অম্বা ষ্ট'ন কেঁচাৰৰ ফলত বহুতখিনি আমাৰ অসুবিধাৰ সন্মুখীন হৈছোঁ, কাৰণ আমি কৃষিৰ ওপৰত ভিত্তি কৰি আমাৰ গাঁওখন চলি আছোঁ আৰু শব্দ প্ৰদূষণৰ পৰা আদি কৰি আপোনাৰ যিখিনি তাৰ পৰা ওলোৱা নিৰ্গত হোৱা ধূলি ধোঁৱা সেইখিনি আমাক বাৰুকৈ ক্ষতিগ্ৰস্ত কৰিছে। বাৰম্বাৰ আমি প্ৰশাসনক বিভাগীয় কৰ্তৃপক্ষক জনাই আছোঁ, কিন্তু তেওঁলোকে আমাৰ কথাবিলাক আওকাণ কৰি এতিয়া মালিকপক্ষৰ লগত তেওঁলোকে গোপনে বুজাবুজি কৰি এই আজি ধৰক কেইবাদিনো তেওঁলোকে মেচিনটো চলাবলৈ যোজা কৰি আছে, চলাই আছে মানে। কিন্তু আমি আজি ইয়াৰ পৰা আমি সকীয়াই দিছোঁ যে আমি সদায় এনেকৈ সহ্য কৰি নাথাকিম। আমি অনাগত দিনত এনেকৈ যদি চলি থাকিবলৈ হয় আমি গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে আন্দোলন সাব্যস্ত কৰিবলৈ উঠি পৰি লাগিম।